তেওঁলোকে একো ভাল কাম তেওঁলোকে নাজানে আৰু ভাল চিন্তা চৰ্চা নাই। যিজন মুখ্যমন্ত্ৰীয়ে নিজে কয় যে মই মিয়াক কষ্ট দিমেই, মুছলমানক মই অশান্তিত থাকিব নিদিওঁ, অশান্তিত ৰাখিম। মানে এই মুছলমান, মই কালিও কৈছিলোঁ যে মুখ্যমন্ত্ৰীৰ আত্মাৰ বেমাৰ আছে। মানুহৰ যেনেকৈ শৰীৰৰ বেমাৰ আছে আৰু মানুহৰ ঠিক আত্মাৰ কিছুমান বেমাৰ থাকে। যাৰ আত্মা বেমাৰী হয় তেওঁ হিংসুক হয়, মানুহক হিংসা কৰে, ঘৃণা কৰে, মিছা কথা কয়, ঠগাই, প্ৰবঞ্চনা কৰে। আমাৰ মুখ্যমন্ত্ৰীজন আত্মিক বেমাৰী, তেওঁৰ আত্মা একেবাৰে বেমাৰী আত্মা। গতিকে তেওঁ মানে অন্য ধৰ্মৰ লোকক দেখিব নোৱাৰে, বেয়া পায়, কষ্ট দিব, শান্তিত ৰাখিব নোৱাৰে, হিংসা কুৰিয়া, আক্ৰমণাত্মক। গতিকে আত্মিক বেমাৰী এজন মানুহ মুখ্যমন্ত্ৰী আছে অসমৰ কাৰণে দুৰ্ভাগ্যজনক। গতিকে তেওঁলোকে ভাল কাম কৰিব নোৱাৰে, বেয়া কামেই কৰিব। এই উচ্ছেদ কৰিব, কেনেকৈ মানুহক অঘৰী কৰিব, কেনেকৈ মানুহক মানে তেওঁলোকৰ ইনকাম চ'ৰ্চ বন্ধ কৰিব, মুছলমান হ'ল বুলি কেনেকৈ ইহঁতৰ ল'ৰা ছোৱালী মেডিকেল পঢ়ি আছে, আজি উন্নতি হৈ আছে, গতিকে এওঁলোকক উচ্ছেদ কৰ যাতে তেওঁলোকৰ ল'ৰা ছোৱালী শিক্ষা দিব নোৱাৰে। মানে ভাল চিন্তা ধাৰা যাৰ মূৰত নাই তেওঁ সদায় বেয়া চিন্তাই কৰিব, বেয়া কামেই